ভাৰতৰ সন্মানীয় বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানী, অসম প্ৰদেশ ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া, আমাৰ নিৰ্বাচনী প্ৰভাৰী বৈজয়ন্ত পাণ্ডা ডাঙৰীয়া, সন্মানীয় মন্ত্ৰী ৰমেশ পেগু ডাঙৰীয়া, আমাৰ মেনিফেষ্টো ড্ৰাফটিং কমিটিৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া, তেখেতো আহ্বায়ক আছিলে, পবিত্ৰ মাৰ্গেৰিটা ডাঙৰীয়া, প্ৰধান বৰুৱা ডাঙৰীয়া, উপস্থিত সুধীবৃন্দ। ভাৰত চৰকাৰৰ বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীয়ে যোৱা 5টা বছৰ আৰু বিশেষকৈ 2014 চনৰ পিছত অসমলৈ অহা পৰিৱৰ্তনৰ বিষয়ে আমাক স্পষ্ট কৰি ভাৰত চৰকাৰৰ দৃষ্টিভংগীৰে বক্তব্য দাঙি ধৰিছে। অসম এনেকুৱা এখন ৰাজ্য, যিখন ৰাজ্যত আমি স্পষ্টভাৱে ডাবল ইঞ্জিন চৰকাৰৰ प्रभाव और सफलता दुईटाई देखा पाऊं। असम ऐसा एक प्रदेश है जो प्रदेश में प्रधानमंत्री नरेंद्र मोदी जी का डबल इंजन सरकार का कार्यकलाप, साथ में जो एक सफलतम प्रयोग, इसको साफ दिखाई देते हैं। मैं खाली 3 या 4 स्टैटिस्टिक्स मैं देना चाहूंगा वेरी क्विकली। हमारे जो यूपीए सरकार का समय में, इफ वी टेक 10 years ऑफ यूपीए 2006 পৰা 16 চনৰ ভিতৰত অসমলৈ কেন্দ্ৰীয় সাহায্য আছিলে 1.7 লাখ কোটি টকা। This is the 10 years of UPA government. In the same comparison, if we take the 11 years of NDA government, the amount goes up to 55 lakhs crore. You can see the vast difference, how the central government and the state government is working together under the leadership of Prime Minister Narendra Modi, and Assam has become a classical example how central and state government can work together, and a troubled state can be developed into a most advanced stage among our country. In 2015 and 16, the last year of Congress government, Ahomar GDP asil 2.17 lakh toka, aru 2026-27 চনৰ অনুমান অনুসৰি অসমৰ জিডিপি হ'বগৈ 8.80 লাখ কোটি টকা। অৰ্থাৎ 2027-28 চনত আমি 10 লাখ কোটি টকাৰ অৰ্থনীতিলৈ পৰিৱৰ্তন হ'ম। সেন্ট্ৰেল টেক্স 2013-14 চনত আমালৈকে বছৰি হস্তান্তৰ হৈছিল 11,575 কোটি টকা। The devolution of central tax to Assam was 11,575 crore in 2013 and 14. এইবাৰ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীয়ে সাংসদত যি বাজেট দাখিল কৰিছে, the tax devolution to Assam will be 49,725 crore। 11,000 পৰা
50,000 কোটি টকা অকল কেন্দ্ৰীয় চৰকাৰৰ সহায় আমাৰ ৰাজ্যলৈ আহিব। 2011-12 চনত অসমৰ জনমূৰি আয় আছিল 41,142 টকা আৰু আজি অসমৰ জনমূৰি আয় 1,85,000 কোটি টকা। অসমত দৰিদ্ৰতাৰ হাৰ আছিলে 36% in the last year of Congress government আৰু এই বছৰ অসমত দৰিদ্ৰতাৰ হাৰ হৈছে 14%. From 34% we brought down the poverty rate only to 14%. আৰু যদি আন্তৰ্জাতিক কথা ক'ব যাওঁ 1947 চনৰ পৰা 2016 লৈকে অসমৰ total road length আছিল 48,000 কিলোমিটাৰ and আজি অসমৰ road length হৈছে 80,000 কিলোমিটাৰ। অৰ্থাৎ কংগ্ৰেছৰ সমগ্ৰ সময়ত যিমান অসমত পথ নিৰ্মাণ হৈছিল আমাৰ কাৰ্যকালৰ ভিতৰতে তাক আমি 65% বঢ়াবলৈ সক্ষম হৈছোঁ। অসমত আমি যদি চাব যাওঁ বিশ্ববিদ্যালয়, মেডিকেল কলেজ, কেঞ্চাৰ হস্পিটেল, মেটাৰনেল মৰ্টেলিটি ৰেট যোৱা 10 বছৰ বিশেষকৈ যোৱা 5টা বছৰ আছিল অসমৰ বাবে এক স্বৰ্ণীল যুগ। অসমৰ এই যিটো সোণোৱালী অধ্যায় তাক আমি আৰু আগুৱাই লৈ যাব খোজো। আমি অসমত ভাৰতৰ ভিতৰতে এখন উজ্জ্বলতম ৰাজ্য হিচাপে নিৰ্মাণ কৰিব খোজো। We don't want to be a dependent state. We want to be a state who can contribute towards the goal of Prime Minister Narendra Modi, and Assam should continue to the nation's journey towards the Viksit Bharat. We do not want to be a dependent state. আমি ভাৰতৰ ডলাৰ ওপৰত চলা, কৰোনাৰ ওপৰত চলা এখন ৰাজ্য হ'ব খোজা নাই। আমি ভাৰতৰ প্ৰগতি বৰঙণি আগবঢ়াব পৰা এখন শক্তিশালী ৰাজ্য হিচাপে নিজক নিৰ্মাণ কৰিব বিচাৰো। আৰু সেয়েহে ভাৰতীয় জনতা পাৰ্টীয়ে এই নিৰ্বাচনত আমি 31টা সংকল্প আপোনালোকৰ ওচৰলৈ লৈ আহিছো। তাৰ ভিতৰত গুৰুত্বপূৰ্ণ সংকল্প কেইটা মই আপোনালোকৰ ওচৰত পঢ়ি দিব খুজিছো। অসমৰ পৰিচয় আমাৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ। আমি অসমৰ ৰাইজক প্ৰতিশ্ৰুতি দিছো অবৈধ অনুপ্ৰৱেশকাৰী চিনাক্তকৰণ আৰু বহিষ্কৰণৰ Immigrants Expulsion from Assam Act 1950 যিয়ে 24 ঘণ্টাৰ ভিতৰত এজন বিদেশী নাগৰিকক বহিষ্কাৰৰ বাবে জিলা আয়ুক্তক ক্ষমতা প্ৰদান কৰে। তাক আমি প্ৰতিদিনে ব্যৱহাৰ কৰিম যাতে অসমৰ পৰা আমি বাংলাদেশীক উভতাই পঠাব পাৰোঁ। আজি আমি আমাৰ ঘোষণা পত্ৰত আমি কৈছো যে বাংলাদেশী মিয়াৰ হাতত থকা শেষ 1 ইঞ্চি মাটি আমি উচ্ছেদৰ জৰিয়তে তেওঁলোকৰ পৰা উদ্ধাৰ কৰিম। আমি বাংলাদেশী মিয়াৰ হাতত 1 ইঞ্চি মাটি থাকিবলৈ নিদিওঁ। এয়া হৈছে আমি অসমৰ পৰিচয় ৰক্ষাৰ বাবে আমাৰ সংগ্ৰাম, তাক আমি অব্যাহত ৰাখিম। অসমত আমি আমাৰ চৰকাৰ অহাৰ লগে লগে 6ষ্ঠ অনুসূচী আৰু জনজাতীয় লোকসকলক বাদ দি আমি অসমত ইউনিফৰ্ম চিভিল কোড আমি প্ৰৱৰ্তন কৰিম
আৰু ই আমাৰ চৰকাৰৰ এক লক্ষ্য হ'ব। লাভ জেহাদ আৰু ভূমি জেহাদৰ বিৰুদ্ধে আমি কঠোৰ আইন বলবৎ কৰিম আৰু আমি অসমত থকা বাংলাদেশী মিয়াৰ আমি ৰাজহাল ভাঙি দিম। এয়া আমাৰ সংকল্প। অসমৰ বিকাশ আমাৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ। অহা 5 বছৰত পথ, ৰেল, বিমান আৰু জলপথ এই চাৰিওটা খণ্ড সামৰি স্বাস্থ্য আৰু শিক্ষা খণ্ড সামৰি আমি 5 লাখ কোটি টকাৰ ব্যয় মূলধনী ব্যয় আমি অসমত কৰিবৰ বাবে আমি সিদ্ধান্ত লৈছো। আমাৰ ৰাজ্য চৰকাৰে স্পষ্টভাৱে অসমক বানমুক্ত হিচাপে গঢ়ি তোলাৰ বাবে আমি প্ৰচেষ্টা কৰিম আৰু ৰাজ্যক বানমুক্ত কৰিবলৈ আমি প্ৰথম 2 বছৰতে 18,000 কোটি টকা আমি ব্যয় কৰিম। অসমৰ যুৱক যুৱতী আমাৰ হিয়াৰ আমঠু। এখন ৰাজ্যই যদি যুৱক যুৱতীৰ ভৱিষ্যত সুৰক্ষিত কৰিব নোৱাৰে তেনে ৰাজ্য কেতিয়াও প্ৰগতিৰ পথত আগবাঢ়িব নোৱাৰে। মই পুনৰবাৰ অসমৰ যুৱ সমাজক প্ৰতিশ্ৰুতি দিছো, আমাৰ চৰকাৰ অহাৰ লগে লগে আমি 5 বছৰত ৰাজ্যৰ 2 লাখ যুৱক যুৱতীক চৰকাৰী আমি চাকৰি দিম। ৰাজ্যত আমি CM-AAA, ষ্টাৰ্টআপ আৰু উদ্যোগীকৰণৰ জৰিয়তে আৰু অতিৰিক্ত 10 লাখ যুৱকক আমি কৰ্মসংস্থাপন দিবলৈ আমি প্ৰয়াস আৰু প্ৰচেষ্টা কৰিম। ৰাজ সাহায্যযুক্ত দলত মচুৰ দাইল, চেনি, নিমখ আৰু মিঠাতেল আমি যোগান ধৰিম আৰু অত্যন্ত দুখীয়া পৰিয়াল ইয়াক আমি বিনামূলীয়াকৈ যোগান ধৰিম। আমি ৰাজ্যত এটা নতুন আন্দোলন কৰিব খুজিছো। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কয় 1 ডিষ্ট্ৰিক্ট 1 প্ৰডাক্ট। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ কনচেপ্টক আমি আগুৱাই লৈ আমি ৰাজ্যত আৰম্ভ কৰিব খুজিছো এক নতুন বিপ্লৱ। 1 ডিষ্ট্ৰিক্ট 1 ইউনিভাৰ্চিটি 1 মেডিকেল কলেজ 1 ইঞ্জিনিয়াৰিং কলেজ। 1 ডিষ্ট্ৰিক্ট, এখন জিলা, এখন মেডিকেল কলেজ, এখন বিশ্ববিদ্যালয়, এখন অভিযান্ত্ৰিক মহাবিদ্যালয়। অসমৰ প্ৰতিখন জিলালৈ ইয়াক আমি আগুৱাই লৈ যাম। প্ৰাক প্ৰাথমিকৰ পৰা স্নাতকোত্তৰ পৰ্যায়লৈ KG to PG এই সমগ্ৰ শিক্ষাৰ যিটো চাৰ্কেল বৃত্ত তাক আমি বিনামূলীয়া কৰিম। প্ৰাদেশিকৰণৰ সমস্যা আমি সমাধান কৰিম আৰু ৰাজ্যত আমি শিক্ষা খণ্ডত এক নতুন বিপ্লৱ আনিম। ৰাজ্যত 40 লাখ মহিলা লাখপতি বাইদেউ হোৱাৰ সুযোগ দিয়াৰ বাবে আমি 25,000 টকাকৈ এককালীন অনুদান আগবঢ়াম আৰু অৰুণোদয় যোজনা 1250 টকাৰ পৰা ক্ৰমে 3,000 টকা মাহিলী লৈ যোৱাৰ বাবে আমি চেষ্টা কৰিম। বৃন্দাবনী বস্ত্ৰ উভতায়নত অসমৰ ভাষা সংস্কৃতিক সুৰক্ষা কৰা, অসমৰ জনজাতীয় ইতিহাসক সুৰক্ষিত কৰা, অসমত নিজৰ ছেটেলাইট স্থাপন কৰা, অসমত প্ৰটন থেৰাপিৰ দৰে ট্ৰিটমেণ্ট আৰম্ভ কৰা আৰু আমাৰ অসমক আমি ক্ৰীড়াৰ ৰাজধানী হিচাপে নিৰ্মাণ কৰাৰ বাবে আমি প্ৰচেষ্টা কৰিম। মিচিং, ৰাভা, সোণোৱাল কছাৰী, ধেঙাল কছাৰী, দেউৰী, তিৱা আৰু বড়ো কছাৰী স্বায়ত্তশাসিত পৰিষদলৈ সাংবিধানিক মৰ্যাদা, বিষ্ণুপ্ৰিয়া, মণিপুৰী,
ভর বা রাজবর নেওয়ার ভেজেল সবল স্বপ্নানী কিরণ সে কেন্দ্রীয় সরকারের ওবিসি তালিকাত সন্নিবিষ্ট জনজাতীয় বেল্ট এণ্ড ব্লকৰ পৰা বাংলাদেশী ন্যায় উচ্ছেদ কৰা আৰু অসমৰ প্ৰতিগৰাকী চাহ বাগিচাৰ মজদুৰক মাটিৰ পট্টা প্ৰদান কৰা চাহ বাগিচাৰ লোকসকলৰ পাৰিশ্ৰমিক বৰ্তমানৰ চৰকাৰে 280 টকালৈকে বৃদ্ধি কৰিছে আমাৰ প্ৰচেষ্টা হ'ব ইয়াক 5 বছৰৰ ভিতৰত 500 টকালৈকে লৈ যোৱা আমাৰ সংকল্প হ'ব আমি অসমত নতুনকৈ 15 লাখ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ আমি গৃহ প্ৰদান কৰিম কিন্তু আটাইতকৈ ডাঙৰ কথা চাহ বাগিচাৰ শ্ৰমিকক মাটিৰ পট্টাৰ লগে লগে আমি তেওঁলোকক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ একোটাকৈ ঘৰ দিয়াৰ বাবে আমি প্ৰচেষ্টা কৰিম আমি অসমৰ কৰ্মচাৰী সমাজক প্ৰতিশ্ৰুতি দিছোঁ যে আমি আমাৰ দৰমহা আয়োগৰ প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰৰ লগত একে দিনৰ পৰাই আৰু একেটা মানদণ্ডৰে আমি ৰূপায়ণ কৰিম ৰাজ্যত আমি স্বাস্থ্য আন্তঃগাঁথনি শিক্ষা আন্তঃগাঁথনি ক্ৰীড়া আন্তঃগাঁথনি আমি নিৰ্মাণ কৰিম শ্ৰদ্ধাৰ সুধীবৃন্দ মই বিশ্বাস কৰোঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত অহা 5 বছৰ অসমৰ ৰাইজে যদি ভাৰতীয় জনতা পাৰ্টিক চৰকাৰ গঠন কৰিবলৈ সুযোগ দিয়ে আমি অসমক ভাৰতৰ সৰ্বশ্ৰেষ্ঠ আৰু শক্তিশালী ৰাজ্যসমূহৰ মাজত এখন হিচাপে আমি প্ৰতিষ্ঠিত কৰিব পাৰিম অসমৰ সোণোৱালী ইতিহাস আৰম্ভ হৈছে আমি আমাৰ ভৱিষ্যত প্ৰজন্মৰ বাবে আমি অসমৰ কৃষকৰ বাবে আমি অসমৰ শ্ৰমিকৰ বাবে আমি অসমৰ জনতাৰ বাবে অহা 5টা বছৰ আমি নিৰন্তৰ কাম কৰিম কৃষকক MSP আৰু আধুনিক কৃষিৰ আন্তঃগাঁথনি আৰু উদ্যোগীকৰণত কৃষি আৰু উদ্যোগীকৰণ দুইটাকে সমান্তৰালভাৱে আমি আগুৱাই লৈ গৈ অসমক আমি এক নতুন সপোন দিম যাতে অসম অসমীয়া ভাৰত আৰু ভাৰতীয়ৰ আকাশ চোৱাৰ সপোন দেখিব পাৰে আৰু আমি সঁচাকৈ আকাশখনক চুবৰ বাবে আমি ভাৱবান হ'ম बहुत बहुत धन्यवाद मैं निश्चितভাৱে हमें एक बात बोलना ही पड़ेगा आज हमारे मैनिफेस्टो उद्घाटन के लिए भारत सरकार के वित्त मंत्री निर्मला सीतारमण जी का जो उपस्थिति है ये उपस्थिति एक सिग्नल देते हैं सिंबलाइज करते हैं कि असम का डेवलपमेंट खाली असम सरकार अकेला नहीं करेगा भारत सरकार और असम सरकार मिलकर प्रधानमंत्री जी का सपना और असम वासियों का जो आशा आकांक्षा इनको वास्तवायित करने के लिए हमारा पार्टी और हमारे दोनों सरकार भारत सरकार और असम सरकार एकजुट होकर काम करेगा बहुत बहुत धन्यवाद जय हिंद वंदे मातरम Thank you.